নমস্কাৰ। মই আজি আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ বিষয়ে তেওঁক অনুৰোধ কৰিব বিচাৰিছোঁ আৰু অকণমান কথা। জুবিন গাৰ্গ, আপুনিনো কিয় এইবোৰ বিতৰ্কত সোমাই পৰে? যিবোৰ কৰিব নালাগে সেইবোৰতনো আপুনি অনাহতে কিয় সোমায়? আপুনি জানেনে আপোনাৰ এইবোৰ আচৰণে বা আপোনাৰ প্ৰতি যিবোৰ বিতৰ্কৰ সৃষ্টি হয় সেইবোৰৰ কাৰণে আমাৰ দৰে আপোনাক বহুত ভাল পোৱা মানুহবোৰৰ বহুত কষ্ট হয়। আপুনি জানেনে আপোনাৰ গানেৰেই এটা সময়ত আমাৰ জীৱন আগবাঢ়িছিল। আমি 90 দশকৰ যিবোৰ ল'ৰা ছোৱালী আছোঁ বা যুৱ প্ৰজন্ম আছোঁ, সেই সময়ত আপোনাৰ গান শুনি আমি উৎসাহ পাইছিলোঁ বা এতিয়াও পাওঁ। এতিয়াও আপোনাৰ গান শুনো, বহুতেই ভাল পাওঁ। কিন্তু আপোনাৰ যিবোৰ বিতৰ্ক সামাজিক মাধ্যমত যিবোৰ বিতৰ্ক সৃষ্টি হয় সেইবোৰে সঁচাকৈ আমাক বহুত দুখ দিয়ে। আপুনি জানেনে যি সময়ত আমি ক্লাছ 9-10ত পঢ়ি আছিলোঁ, সেই সময়ত আমাৰ নিজৰ সাঁচতীয়া পইচাৰে আপোনাৰ কেছেট শুনি গান শুনিছিলোঁ, পইচা খৰচ কৰি গান শুনিছিলোঁ। আৰু তেতিয়াৰ পৰাই আপোনাৰ প্ৰতি থকা শ্ৰদ্ধা বা সন্মান মৰম আছে। আপুনি এতিয়া এইবোৰ বিতৰ্ক নকৰিবচোন। আচলতে আপোনাৰ এইবোৰ বিতৰ্ক আৰু যিবোৰ ছ'চিয়েল মিডিয়াত এইবোৰ বিতৰ্ক সৃষ্টি হয় সেইবোৰৰ পৰা আমাৰ দৰে আপোনাক ভাল পোৱা মানুহবোৰক বহুত কষ্ট দিয়ে। আপোনাক অনুৰোধ জনাইছোঁ, আপুনি এইবোৰ বিতৰ্কৰ মাজত নোসোমাবচোন। আপোনাৰ প্ৰতি থকা ভাল পোৱা মৰম শ্ৰদ্ধা একেই থাকিবলৈ দিয়ক। নমস্কাৰ।